অসমমালাৰ গোটেই পথটোত গাঁতৰ শোভাযাত্ৰা অৱশেষত শিয়ৰি উঠে বিভাগীয় কৰ্তৃপক্ষ পৰিদৰ্শন কৰে মন্ত্ৰী কৌশিক ৰায়। বৰষুণৰ আৰম্ভণিতে নৰকত পৰিণত হৈছে শিলচৰ জয়ন্তীয়া পথ। বাৰকৰ নেতাসকলে দীৰ্ঘদিন ধৰি নীৰৱ ভূমিকা পালন কৰি আহিছে। অৱশেষত অসমমালাৰ পথ চাবলৈ আহিছে মন্ত্ৰী কৌশিক ৰায়কে ধৰি বিভাগীয় কৰ্তৃপক্ষই। দেওবাৰে মন্ত্ৰী কৌশিক ৰায় বাবুৰ বজাৰৰ লগতে বিহাৰাৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে। কৌশিক ৰায়ক ৰাইজে অৱগত কৰিছে কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰত অনিয়ম আৰু পানী নিষ্কাশনৰ ব্যৱস্থা নথকাৰ বাবেই আজি পথটোৰ এনেকুৱা অৱস্থা হৈ পৰিছে। আজি মন্ত্ৰী কৌশিক ৰায়ৰ লগতে কাছাৰৰ জিলা আয়ুক্ত মৃদুল কুমাৰ যাদৱ, বিভাগীয় অভিযন্তা কল্লুল বৰণ নাথ, জয়দীপ নাথ উপস্থিত আছিল। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহৰ একমাত্ৰ পথটো নৰক হৈ পৰিছে। অৱশেষত মন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে অতি সোনকালেই সংস্কাৰৰ কাম আৰম্ভ কৰা হ'ব। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আসাম। মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয় আসাম মালা ওয়ানে বরখলা থেকে কালাইন পর্যন্ত যে রাস্তা মঞ্জুর দিয়েছিলেন সেটার কাজ আজকে পরিদর্শন করার জন্য আমরা এখানে এসেছি। আমাদের কাছাড়ের জেলা আয়ুক্ত, পূর্ত বিভাগ, কন্ট্রাক্টর সবাইকে নিয়ে আমরা যাতে রাস্তার কাজটা সম্পূর্ণ খুব তাড়াতাড়ি সম্পূর্ণ করা যায় সেই উদ্দেশ্যে আমরা এসেছি। কাজ কিছুটা ধীর গতিতে চলেছিল, কিন্তু আবার যাতে খুব স্পিডে করা যায়, যাতে যে উদ্দেশ্য নিয়ে মাননীয় মুখ্যমন্ত্রী মহাশয় রাস্তা মঞ্জুর করেছেন এলাকার মানুষের জন্য, সেটা সুফল যাতে মানুষ খুব তাড়াতাড়ি নিতে পারে, সেটা সেই উদ্দেশ্যে আজকে আমরা এসেছি এবং আমরা আশা করি যে খুব তাড়াতাড়ি এটাকে আমরা সম্পূর্ণ করতে পারব। বিভিন্ন জায়গায় ড্রেন কালভার্ট ইত্যাদির অসুবিধা আছে, কিন্তু যে অসুবিধাগুলি আছে জনগণের সুবিধার জন্য সেই অসুবিধাগুলি যত তাড়াতাড়ি দূর করা যায় সেটা আমরা চেষ্টা করব। যে অসুবিধাগুলি আছে সেই জনগণের অসুবিধাগুলি দেখার জন্য আজকে আমাদের আশা। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলে এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।